জাত দেখি অসুৰে কৰে লাজ, বিপদ আহিলে আটাই আৱাজ মহাৰাজ। নলবাৰীৰ ৰাসত পুনৰ প্ৰমাণ হ'ল যতীন বৰাৰ জনপ্ৰিয়তা। ইতিহাসৰ মহাৰাজৰ চমৎকাৰ। ভ্ৰাম্যমান আৰু বোলছবি জগতৰ ছুপাৰষ্টাৰ যতীন বৰাৰ জনপ্ৰিয়তা যে এতিয়াও অপৰিৱৰ্তিত, সেয়া পুনৰবাৰ প্ৰমাণ হ'ল নলবাৰীৰ ৰাসত। যতীন বৰাৰ অভিনয় চাবলৈ ইতিহাস থিয়েটাৰৰ প্ৰেক্ষাগৃহত দৰ্শকৰ অভাৱনীয় ভিৰ। মহাৰাজৰ প্ৰতিটো দৰ্শনীতে হাউচফুল দৰ্শক। ছুপাৰষ্টাৰ গৰাকীক এবাৰ কাষৰ পৰা চোৱাৰ হেঁপাহ। সেলফি উঠিবলৈ হেতাও পৰা দৰ্শকৰ। ইতিহাসৰ মঞ্চত দুৰ্দান্ত অভিনয় যতীন বৰাৰ। নাটক সমাপ্তৰ পিছত প্ৰেক্ষাগৃহৰ বাহিৰত শ শ অনুৰাগীয়ে আগুৰি ধৰে ছুপাৰষ্টাৰগৰাকীক। প্ৰিয় অভিনেতাগৰাকীক এবাৰ কাষৰ পৰা চোৱাৰ চেলফি এখন উঠিবলৈ হেঁপাহ অনুৰাগীৰ। নলবাৰী ৰাসত দৰ্শকৰ এনে আগ্ৰহ দেখি মনত উৎসাহ পোৱা বুলি জনায় অসম টাইমৰ আগত। আজি আমাৰ ৮ নম্বৰ শ্ব' হ'ল, চাৰি নিশাৰ আজি ৮ নম্বৰ শ্ব'। দৰ্শকে যথেষ্ট সঁহাৰি জনাইছে। সমূহ দৰ্শকৰ ওচৰত মই সেৱা জনাইছোঁ আৰু আমাক এনেধৰণে মহাৰাজক এটা শিখৰত লৈ যোৱাৰ কাৰণে হিলদল ভাঙি সকলো আহিছে। সকলোকে মই ইতিহাস পৰিয়ালৰ পৰা ধন্যবাদ জনাইছোঁ। এনেকৈ চাওক আৰু আমি আৰু অহাকাইলৈ আমাৰ শেষ নিশা আমাৰ 2টা শ্ব' আছে মহাৰাজ, যিসকল দৰ্শকে চাব পৰা নাই তেওঁলোক আহক। আৰু পুনৰ ধন্যবাদ জনাইছোঁ নলবাৰীৰ 6টা বছৰ বিৰতিৰ পিছত আহিছোঁ। দৰ্শকৰ মৰমত আৰু কাম ভাবিব মনত আকৌতো আহিমেই আৰু ভাল ভাল নাটক দৰ্শকক উপহাৰ দিব মন গৈছে। এটা জোচ এটা পাইছোঁ আৰু সকলোকে ধন্যবাদ জনাই এবাৰ সেৱা জনাইছোঁ দৰ্শকসকলক এনেকুৱা ধৰণৰ মৰম কৰাৰ কাৰণে। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।